আপুনি যদি এটিএম ব্যৱহাৰকাৰী তেন্তে হলে এই ভিডিঅটো চাওক বহুত গুৰুত্বপূৰ্ণ অসমত প্ৰবঞ্চকে নতুন জাল মেলিছে আৰু এই জালত এজন নিৰীহ সাধাৰণৰ ডাইৰেক্ট একাউণ্ট খালি কৰি দিছে মুহূৰ্তৰ ভিতৰতে তেওঁৰ একাউণ্টটো খালি কৰি দিছে তেওঁ আইছিলে এইটো এটা SBI এটা এটিএম হয় এই এটিএমত তেওঁ নিজৰ জমা ধন তুলিবলৈ আৰু এই জমা ধনে এজন প্ৰবঞ্চকে কেনেদৰে তেওঁৰ পৰা এই টকাখিনি লৈ গ'ল বৰ দুখ লাগিছে বহুত দুখীয়া মানুহ আসলতে তোমাৰ পইচা কোনকিলা নিছে আমার পয়সা এখন আমি এটিএম দিয়ে উঠাইতাম ফারিয়া নাম বারোইয়া যাইতাম কি আমার ফোত আগলিয়া কইছে এটিএম দিতাম ও ইনো দেখার এটিএম হারাইয়া পিন মারবা লাগি আর বাদে আমার কইছে সাইড লইতাম আমি সাইড লইছি বাদে এটিএম আমি কইছি আমার এটিএম দিছে আর থোড়া পরে মেসেজ আইছে আমার 3500 টাকা গেছে কি বাদে মানুষের জন্য দেখাইলাম ও মেসেজটা কিতা বলে তোমার এটিএম দিয়ে পয়সা নিছে কি বাদে কইলো দেখি এটিএম দেখাও দেখাইয়া দেখি এখানে আরেকখান এটিএম মানুষকে বেলেগ নামর বাদে আমি ব্যাংকও গেছি গিয়ে কমপ্লেন দিছে কইলো এটা আমরা এগুলা হইতো না এটা থানাত দেওয়া লাগবো কমপ্লেন চাওক এই মানুহজনৰ 3500 টাকা মানে তেওঁ 35 লাখৰ বৰাবৰ মই মানুহজনক চিনি পাওঁ সৰু এখন দোকান দিয়ে তামোলৰ দোকান দিয়ে তেওঁ জীৱিকা কৰাই নিজে চলি আছে নিজৰ ঘৰখন চলাই আছে আৰু 3500 টাকা জমা ধন তুলিবলৈ আহিছিলে আৰু লগে লগে এজন প্ৰবঞ্চকে আহি কৈছে আপুনি তুলিব নোৱাৰে মই তুলি দিম কিটা কৈছিল ইয়া মানে এটিএম হারাইয়া পিন মারো আমি টাকা উঠাইয়া দিব কত উঠাইতে বলে 4000 আর বাদে কইছে সাইড লো আমি সাইড লইছি বাদে কইছে নেও তোমার এটিএম নেও হইয়া আমি বারে আইয়া উবাইছি উবানি টাকা অবস্থাত মেসেজ আইছে 3500 টাকা গেছে নাম কিটা আমার নাম মোহাম্মদ আরিফুদ্দিন 1 নম্বর শিবপুর যিখন এটিএম তেওঁৰ ওচৰত পেলাই থৈ গৈছে এইটো নাইছে দুৰ্গা প্ৰসাদ বৰা মই অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সেই দুৰ্গা প্ৰসাদ বৰা নামৰ এটিএমৰ গৰাকীয়ে এই ভিডিঅ'টো পায় আৰু তেওঁৰ লগত যোগাযোগ কৰি এখন নিয়ে আৰু তেওঁৰ 3500 টকাটো তেওঁ ঘূৰাই দিয়ে কিয়নো যিদৰে তেওঁ প্ৰবঞ্চক কৰি এই দুখীয়া মানুহৰ পৰা 3500 টকা লুটি লৈ গৈছে বৰ দুখ লাগিছে মানে কি ক'ম আৰু 3-4 ঘণ্টাৰ পৰা তেওঁ চাওক অৱস্থাটো চাওক মানে ইয়াতে ঘূৰি আছে গতিকে মই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বহুত মানুহ আছে এনেকৈ চাওক এটিএমত আহিছে টকা তুলিবলৈ কিন্তু কাষত আৰু এজন মানুহ আছে ঠিক আছে তেওঁ যদি কয় মোক হেল্প কৰি দিয়ক সেইটো বেলেগ কথা যদি তেওঁ নকয় জোৰজবস্তি আহি তেওঁক হেল্প কৰাত আহি 300 কৈছি না নিশ্চয় কৈছো না তাৰ বাদে তোমাৰ হেল্প কৰাত লাগছে কৈছে এটিএম মাৰো পিন মাৰো এই চাওক মানুহজনে কান্দি আছে এই চাওক কেনেকৈ আপুনি তেওঁৰ টকাখিনি চুৰি কৰি লৈ গ'ল এই চাওক দুখীয়া মানুহৰ 3500 টকা মানে 35 লাখৰ বৰাবৰ আজি এই মানুহজনৰ 3500 টকাটো আপুনি ঘূৰাই দিয়ক মই অনুৰোধ জনাইছোঁ চবে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই মানুহজনৰ টকাখিনি এই প্ৰবঞ্চকটোৱে ঘূৰাই আনি দিয়ে মোৰ নাম্বাৰ লগাই দিম আপুনি য'তেই নাথাকক কিয় মোৰ সৈতে কণ্টেক্ট কৰিব পাৰে মই প্ৰাইভেচি ৰাখিম আপোনাৰ সেই টকাখিনি প্লিজ মই অনুৰোধ জনাইছোঁ এই মানুহজনৰ টকাখিনি আপুনি ঘূৰাই দিয়ক যেহেতু আপুনি এই চাওক ইফালে যদি চায় এইটো হৈছে গ্ল'বেল আৰু গ্ল'বেলৰ কাষত থকা যিটো এটিএম এই এটিএমত এই কামটো কৰিছে এই প্ৰবঞ্চকটোৱে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব এই মানুহজনৰ টকাখিনি যাতে অতি শীঘ্ৰেই ঘূৰাই দিয়ে ঠিক আছে মই আপোনাৰ প্ৰাইভেচি ৰাখিম তেওঁৰ টকাখিনি আপুনি ঘূৰাই দিয়ক আৰু আপোনাৰ এই দুৰ্গা প্ৰসাদ বৰা নামৰ এটিএমখনো ঘূৰাই লৈ যাওক